আহ, একেবাৰে একেবাৰে অসমৰ কাৰণে আৰু দুখৰ খবৰ। চিনেমা জগতৰ কাৰণে এটা দুখৰ খবৰ। ভাইমন, মুনীন বৰুৱা, শিৱ ঠাকুৰ সকলোৱে এটা গান গাইছিলে। জয়ন্ত হাজৰিকা ঢুকোৱাৰ পাছত এই কণ্ঠটোৰ মিলেৰে তাক ডাঙৰ গায়ক বনাই দিছিলে। তাৰ পৰা আজি সেই 77ৰ পৰা সি এতিয়ালৈকে বহুতো গান গালে। দুখ লাগিছে আৰু, কিন্তু উপায়তো নাই। মৃত্যুটো আমাৰ কাৰো হাত নাই আৰু আমি একো কৰিব নোৱাৰো। খালি বেয়া লাগিছে, সি হস্পিটেলত থাকোতে অকমান নিমনিয়া হেৰি হ'ল, সেইটো চাগে তাৰ কাৰণে বেয়া হ'ল আৰু সেইটোৱে কাৰণ হ'ল যেন পাইছো আৰু দেই। গতি হ'ল সি এটা ৰেডিঅ'ৰো এক্সামটেড আৰ্টিষ্ট আছিলে, অডিশ্যন দিব লগা হোৱা নাই, জনপ্ৰিয়তাৰ বাবে তাক লোৱা হৈছিলে। আজি এমাহমান আগতে ৰবীন্দ্ৰ এই আমাৰ কি ৰেডিঅ' ষ্টেচনৰ বাকৰিত এটা অনুষ্ঠান হৈছিলে, ভূপেন দা আৰু জুবিনক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাতে গৈ নিজেই গান গাইছে, কথাও কৈছে, গানো গাইছে। মৃত্যুটো আমি কব নোৱাৰো নহয়, পটকে যায়গৈ আৰু গ'লগৈ। আমাৰ ঘৰখন খালী হৈ গ'ল আৰু ইয়ে আছিলে। আমি দুটাই ৰাইজৰ লগতে অহা যোৱা, মাত দিয়া, ৰাসৰ মঞ্চ বিলাকত ঘূৰিছো, কৰবাত যাওঁ। আমি দুটাই আছিলো আৰু শেষলৈকে। মোৰ একেবাৰে তাৰপিছত মই থাকি গলো, সিয়ে গুচি গল। মোতকে সি অকমান ডাঙৰ। আশী 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 আশীত সোমালে হয়। এই 23 জানুৱাৰী তাৰ জন্মদিন আছিলে। বন্ধুৰ নিচিনা আছিলো এটা সময়ত। কলকাতা মোৰ বিয়া নহওঁতেও সি পঢ়িব গৈছিলে ভূপেনদাৰ তাত। অট'মোবাইল ইঞ্জিনিয়াৰিং কৰ্চ কৰিব গৈছিলে। তেতিয়াও আমি ফ্ৰেণ্ড হৈ আছিলো আৰু।